মেধাৱী শিক্ষাৰ্থীসকল নতুন অসম নতুন ভাৰতৰ সেনানী আজিৰ শিক্ষাৰ্থীয়ে নতুন চিন্তা সৃজনীশীল কামেৰে আগুৱাব লাগিব গৃহ সমষ্টিৰ মেধাৱী শিক্ষাৰ্থীক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া গুৱাহাটী বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম উদ্বোধনৰ পৰা ৪৫ দিন সময় লাগে আৰম্ভ কৰিবৰ বাবে গুৱাহাটী বিমানকোঠত সোমোৱাৰ লগে লগে এখন নতুন অসম যে আৰু ৫০ বছৰ পিছত আমাৰ অসমখন কেনেকুৱা হ'ব তাক আমি এটা স্পষ্টভাৱে দেখা পাম জালুকবাৰী সমষ্টিৰ আৰু অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল হৈছে সেই নতুন অসমৰ সেনানী নতুন ভাৰতৰ সেনানী ২০০২ চনৰ পৰা গৃহ সমষ্টিৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই আহিছে হিমন্ত বিশ্ব শৰ্মাই এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দেওবাৰে সমষ্টিটোৰ ২ সহস্ৰাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জনালে জালুকবাৰীৰ বিধায়ক তথা ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ হাস্পতালত অন্তৰ্ভুক্ত হ'ব মিউজিকেল থেৰাপি অনুষ্ঠানতে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ কলা বিজ্ঞান বাণিজ্য প্ৰতিটো শাখাতে এতিয়া সম্ভাৱনাৰ অযুত দুৱাৰ মুকলি হৈছে এতিয়া লাহে লাহে আমাৰ মেডিকেলত মিউজিকেল থেৰাপিক আমি ইনক্লুড কৰিব গৈ আছো ইট ইজ নো লংগাৰ কালচাৰ Now, musical therapy has become a part of medical investigation and medical dispensation. আমি সংগীত সাধনা কৰো ক্ৰীড়াৰ সাধনা কৰো আমি বিজ্ঞান পঢ়ো কলা শাখাত পঢ়ো আমি বাণিজ্য শাখাত পঢ়ো সম্ভাৱনাৰ এখন অভূতপূৰ্ব দুৱাৰ মুকলি হৈছে দুটি পৰিয়াল সুখী পৰিয়াল বুলি কোৱা হৈছিল কিন্তু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কৈছে যে সকলোৱে অতি কমেও ৩টা সন্তান জন্ম দিয়ক কিয় এই মন্তব্য কৰিলে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ ব্যাখ্যা দাঙি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই এখন মিটিঙত ভাষণ দিছে আৰু তেওঁ কৈছে যে সকলোৱে মিনিমাম ৩টা বাচ্চা কৰিব লাগিব কিয় নহলে আমাৰ সেমিকন্ডাক্টৰ কোনে চলাব ইছৰো কোনে গৱেষণা কৰিব গাড়ী কোনে বনাব আজি জাপানে নিজৰ যুৱক নোহোৱা হৈ যোৱাৰ কাৰণে অসমক কৈছে যে অলপ ল'ৰা ছোৱালী পঠিয়াই দিয়ক আমাৰ ল'ৰা ছোৱালী নাই জ্যেষ্ঠ নাগৰিক দেখা পাব ইয়ং ল'ৰা ছোৱালী তাত দেখা নাপাব কিয় ল'ৰা ছোৱালী আজিকালি বিয়া পাতিব নোখোজা হৈছে বাচ্চা জন্ম দিব নোখোজা হৈছে তেওঁলোকে ৰেসপন্সিবিলিটি বেয়া পায় সম্ভাৱনা কত ভাৰতীয় মানুহে সদায় আমি সনাতন সভ্যতাত আমাক শিকোৱা হৈছে যে এটাৰ পিছত এটা পৰিয়ালৰ জৰিয়তে আমি তাৰ ধাৰাবাহিকতা ৰক্ষা কৰোঁ আধুনিক বিশ্বৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত হ'বৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭০ বছৰৰ পিছত এই পৃথিৱী বহু সলনি হ'ব বহু নতুনত্বৰ সমাহাৰ ঘটিব এই পৃথিৱীত সম্ভাৱনা এখন অযুত দুৱাৰ আমাৰ সন্মুখত মুকলি হৈ আছে আমি নিজকে আধুনিক এখন বিশ্বৰ বাবে প্ৰস্তুত কৰিব লাগিব আৰু তোমালোকে যিদিনাখন ৭০ বছৰত ভৰি দিবা এই পৃথিৱীখন কতো নাথাকে দেয়াৰ উইল বি এ চেঞ্জ ৱৰ্ল্ড ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সৈতে প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ